हेलो गाइस 11/22 আজি মানে মই এজন লিজেন্ডৰ ঘৰত আহিছো এটা সময়ত তেখেতে বহুত ছোৱালীৰে ক্ৰাছ আছিল আমি তেখেতক মানে ভিডিঅ'বোৰ চাইছিলো তেখেতৰ ভিচিডি এলবাম বা সিনেমাবোৰ সকলোৱে চিনাকি মুখ সকলোৱে পৰিচিত আপোনালোকে দেখি পাব বেসিক্যালি 90sৰ কিডবোৰে গোটেইবোৰে চিনি পাব আৰু তেখেতক তো গৈ আছো তালৈকে আহি পাইছো অলৰেডি ঘৰ তো মই মানে ভিতৰৰ পৰা বাহিৰ ওলাই আহিছো আপোনালোক দেখুৱাৰ কাৰণে গোটেইখিনি তো চাই লওক কাৰ ঘৰত আহিছো কোন হয় সেইজন ব্যক্তি তো তেখেতক একচুৱেলি আমি ফিল্ম চাইন কৰিব আহিছো আমাৰ যিখন চিনেমা আহি আছে লণ্ডন গাৰ্ল যিখন মানে চিনেমা হলত ৰিলিজ হ'ব তো তেখেতক চাইন কৰিব আহিছো তো চাই লওক সোমাই যাওঁ মানে অলৰেডি সোমাইছিলোঁ তো সেইজনৰ ঘৰত আহি পাইছোঁ অলৰেডি এইটো তেখেতৰ ঘৰ তেখেত বিজি আছে মই দেখুৱাই আছোঁ এইটো তেখেতৰ ঘৰ আৰু সেইজন মহান ব্যক্তিজন হ'ল আমাৰ আকাশদীপ দা লগত সমিতা আছে ডাইৰেক্টৰ ইহঁতে আগতে বহি আছে আমাক চাহ এটা দিছিলে তো মই বাহিৰত গৈ কেনে ব্লগটো আৰম্ভ কৰিছোঁ তেখেতে মানে আমাৰ লণ্ডন গাৰ্ল চিনেমাখনত এটা ধুনীয়া কেৰেক্টাৰ কৰিব তো তেখেতৰ ঘৰত আহিছোঁ ঘৰ চাওক কি ডিজাইন কি হাই ফাই ঘৰ পুৰা ডুপ্লেক্স পুৰা চালিয়া একদম তো ইয়াতে চাহ দিছে আমি চাহটো খাই লওঁ তাৰপিছত দেখুৱাই আছোঁ আপোনাৰ লগত তো দাদা কওক খবৰ পাতি কেনেকুৱা খবৰ ভাল বিৰাট ভাল আজি আহিছে সমীৰা বহুত দিনৰ পিছত বহু বছৰ হৈ গ'ল আচ্ছা সমীৰাৰ লগত মোৰ বহু আগৰে মানে ভাল আছিল আৰু মোৰ লগত তাৰপিছত নাই মাজতে পালোঁ এটা অনুষ্ঠানত পালোঁ আচ্ছা অনুষ্ঠানটো জ্যোতিষিত মানুহ আছিলে কিবা এটা তাৰপিছত আৰু সেই অনুষ্ঠানটো পালোঁ সমীৰাক ভাল লাগিলে তাৰপিছত আকৌ মই হোৱাটছএপত মেছেজ দেখি সমীৰাক ফোন কৰিলোঁ আচ্ছা তাৰপিছত এতিয়া আহিলে কথা পাতিলে তাৰপিছত নতুন চিনেমা লণ্ডন গাৰ্লছ এই চিনেমাখনৰ বাবে যিটো মেইন বুলি ক'ব পাৰি মেইন নিগেটিভ কেৰেক্টাৰটো মোক বিচাৰিলে তাৰ বাবে ধন্যবাদ ছানী গল্ডেন আগতে ভিডিঅ'বিলাক চোৱা হয় আৰু তোমাকো লগ পোৱা নাছিলোঁ মই আৰু তোমাকো লগ পোৱাৰ সপোন এটা আছিল সেই সপোনটো মোৰো পূৰ হ'ল দ্বিতীয়তে ছবিখন তুমি লিখিছা বুলি গম পাইছোঁ তুমি কাহিনী চাহিনী চব কৈছা আৰু সমীৰে চিত্ৰনাট্য কৰিছে ছবিখন পঢ়িও ভাল লাগিছে কৰিও হয়তো ভাল লাগিব আৰু আগবাঢ়ি যোৱা শুভেচ্ছা সদায় থাকিব তোমাৰ লগত আৰু তোমাৰ ব্লগটো ছানী গল্ডেন যিটো ব্লগ ইউটিউবত ছাবস্ক্ৰাইব কৰিব সকলোৱে চাব আচ্ছা থেংক ইউ ছ' মাছ বাকী আৰু বাকী মাজতে কাম বন্ধ কৰি দিছিলে কিয় কাম কৰোঁ মাজে মাজে খুব কম কাম কৰোঁ আগৰ দৰে নহয় আৰু আগৰ দৰে পুৰা একদম এইটো শ্বুটিং সিটো শ্বুটিং এনেকৈ নহয় আৰু মানুহে বিচাৰে আপোনাক আগৰ দৰেকে আৰু ওলাই যাওক কাম কৰক চবে বিচাৰে সমীৰাহঁতে জানে আগতে কেনেকৈ কাম কৰিছিলোঁ কিন্তু সমীৰাহঁতে আগৰ মানুহবিলাকে জানে মই মানে আমিও জানো আপোনাক 3 দিন মানে 3জন প্ৰডিউচাৰৰ কাম এদিনত কমপ্লিট কৰোঁ আগবেলা এটা দুপৰীয়া এটা ৰাতি এটা তেনেকুৱা ধৰণৰ কাম কৰোঁ গতিকে এতিয়া আৰু সেই ধৰণৰ কাম নহয় এতিয়া আৰু গেপ লৈ মাজে সময় এতিয়া আৰু আমি লগত থাকিব পাম আৰু আপোনাৰ লগত যেতিয়া চিনেমাত কাম কৰি থাকিব সদায় লগ পাই থাকিম ভাল লাগিল একচুৱেলি আমাৰ সৰুৰ পৰা আপোনাক লগ পোৱাৰ আশা আছিলে আজি মোৰ সপোনটো পূৰা হ'ল লগতে আপোনাৰ বিগ ফেন হয় সৰুতে আমি যেতিয়া মানে আপোনাৰ এখন হিৰো এলবাম ওলাইছিলে এই কি চৰা এই কি চৰি এই গানটোত যে আপুনি ডেন্স কৰিছিলে কি চালিয়া ডেন্স ভাল কৰিছিলে একচুৱেলি ময়ো ডেন্স কৰিছিলোঁ সেই গানটোত সকলোৱে মানে হাইস্কুলত এইটোতো ফাৰ্ষ্ট পুৰস্কাৰ পাইছিলোঁ এতিয়া তেতিয়া তাৰ মোবাইল চোবাইল নাছিল নাথাকিলেতো ভিডিঅ' ৰাখি দিলোঁ হয় আপোনাক দেখুৱালোঁ সেইটো ক'ত হৈছিলে বুলি ক'লে শ্বুটিংটো বঙাইগাঁৱত হৈছিল আচলতে থিয়েটাৰত আছিলোঁ শংকৰদেৱত আজিৰ পৰা 18 বছৰ আগত আচ্ছা তাৰপিছত আৰু আপোনাৰ বাগানীয়া এক্টিংটো মজা আছিলে আৰু হেৰি আছিল ন পবিত্ৰ মাৰ্ঘৰিতা ডাঙৰীয়া আৰু হেৰি মানস ৰবীন ডাঙৰীয়া তেখেতো আছিলে তো ভাল লাগিল আপোনাক লগ পাই বহুত আশা আছিলে এতিয়া আৰু আমাৰ লগত কাম কৰিব তাৰ কাৰণে বহুত থেংক ইউ বহুত ধন্যবাদ লগত
এই মানুহজনৰ কাৰণে চব মানুহ মানে লগ পাই আছো দেই এইজনে মেইন চেষ্টা কৰিছো মেইনলি চিনেমাখন ভাল হওক সেইটোৱে আশা কৰিছো সকলোৰে সহায় সহযোগিতা বিচাৰিছো আৰু ইমান ভাল লাগিছে যাকে মানে সহায় সহযোগিতা সকলোবিলাকে মানে তেওঁলোকে সহায় দিছে সকলোকে ধন্যবাদ থাকিলে আৰু ৰাইজক অনুৰোধ কৰিছো আমাৰ লণ্ডন গাৰ্ল চিনেমাখন আহি আছে যেটো আপোনালোকক শীঘ্ৰে জনাম কেতিয়া আমি ৰিলিজ কৰিম এতিয়া আমাৰ শ্বুটিং চলি আছে আপোনালোকে আশীৰ্বাদ কৰিব এইটোৱে আশা থাকিলে তাৰ মানে বস্তুটো আমাৰ যি চিনেমাখনত যিমানবোৰ আৰ্টিষ্টে কাম কৰি আছে সব সিনিয়ৰ আৰ্টিষ্টে হয় তেখেতসকলে চিনেমাখন যে কৰি আছে মানে কি চিনেমা যে যেনেকৈ ধলে প্ৰডিউচাৰে সাইন কৰিছে চিনেমা এখন কৰিব লাগে কৰিছে তেনেকা টাইপ কৰা নাই তেখেতে সহযোগ কৰি আছে চিনেমাখন হক আমি কৰি দিব লাগে কিবা তো ঘৰুৱাভাৱে মানে সবে হেনেকৈ সিস্টেমত কৰিছে লগতে আমাৰ দাদাও হেতু কথাই কৈছে আমি চিনেমাখন উলাব লাগে কোনোপধ্যে অসমীয়া চিনেমা তো হেতু ক্ষেত্ৰত মানে কৰিছে হয় না নহয় দাদা হয় প্ৰডিউচাৰ জুন লাইছে প্ৰডিউচাৰ উলাই যাও প্ৰডিউচাৰ জনক মানে মাৰি হৈ পিনে খোৱা বস্তু মাৰি ধৰি খোৱা নাই আৰু আমি মানে সবে সহযোগ কৰিছে চিনেমাখন যেনেকৈ ধৰ লাই কি বুলি ৰাইজে নক জোকাৰিলে নয় বয় তেনেকুৱা টাইপ আৰু তো আপোনালোকে অতি সোনকালে আমাৰ চিনেমাখন পাব গতিকে আমাৰ শ্বুটিং অলৰেডি চলি আছে অলৰেডি 60% অলমোষ্ট হৈ গ'ল আৰু বাকী আছে অলপ বাহিৰত শ্বুটিঙো আছে সেইবোৰ নকওঁ এতিয়া সাসপেন্সত ৰাখিছো আপোনালোকে নিজে দেখি পাব বেক টু বেক ব্লগ দি যাই আছো মই এতিয়ালৈকে যিমান কেইটা শ্বুট হৈছে তো গোটেইখিনি এতিয়া আকাশদাৰ ঘৰটো ভাল লাগিছে ধুনীয়া ঘৰ একদম চালিয়া আমাৰ জীৱনত এনেকুৱা ঘৰ কেতিয়া আহিব ডুপ্লেক্স চালিয়া একদম তো আজিৰ ব্লগটো এইখিনি আছিলে তো চাই থাকিব নেক্সট ব্লগত কি হয় শ্বুটিং ক'ত হয় কেনেকা হয় লোকেশ্যন গোটেইখিনি এ টু জেড দেখাম তো মোৰ আজি মনৰ মানে সপোন পূৰণ হ'ল আৰু মানে এই ব্যক্তিজনৰ কাৰণে যিমান মানে আৰ্টিষ্ট আছিল এটা সময়ত লগ পোৱাৰ আশা আছিলে তো আজি পূৰণ হৈ আছে গোটেইবোৰ এতিয়ালৈকে পূৰণ কৰি গৈ আছে আমাৰ এই সমিদাই আমাৰ ডাইৰেক্টৰে ফিল্ম ডাইৰেক্টৰ বিখ্যাত লণ্ডন গাৰ্লৰ এখেতে আৰু এখন চিনেমা বনাইছিলে আপোনালোকে হয়তো দেখিছে কিছুমানে সেইখন হ'ল দাদা তুমি দুষ্ট বৰ য'ত মানে আমাৰ তেখেতে ঢুকাল বেয়া লাগে এতিয়া কিশোৰ দাস আছিল ন তেওঁ মানে এক্টিং কৰিছিলে এটা মুখ্য অভিনেতা হিচাপে তো সেইখন পুৰা ছুপাৰ টুপাৰ হিট হৈছিলে এইবাৰ টাৰ্গেট লৈ দিছে লণ্ডন গাৰ্ল আপোনালোকে চাব আগতে দাদা তুমি দুষ্ট বৰ যেনেকৈ মৰম আশীৰ্বাদ দিছিলে তেনেকৈ আপোনালোকে দিব বুলি আশা কৰিলোঁ ধন্যবাদ তো বাই বাই জয় অসম এইটো আপোনাৰ ছোৱালী ন